ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে গাখীৰ এগিলাস খাব পাৰে অলপমান নোটৰ বহি এখনো কিনিব পাৰে সেইভাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ-ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব